ছাত্ৰী-ছাত্ৰীসকল আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 7.2 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো হ'ল -1,6 বিন্দুটোৱে -3,10 আৰু 6 -8 বিন্দু সংযোগী ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব ধৰি লওঁ এডালেই হ'ল ৰেখাডাল যিডালে a -3,10 আৰু 6b 6,-8 এই বিন্দু দুটা সংযোগ কৰিছে এতিয়া -16 পইণ্টটো থাকিব লাগিব ইয়াতে কাৰণ এই -16 এই বিন্দুটোৱে ধৰি লোৱা p বিন্দুটোৱে এই ab ৰেখাখণ্ডক এটা অনুপাতত ভাগ কৰিছে এতিয়া আমি সেই অনুপাতটো উলিয়াব লাগে হলে কুৱেশ্যনটো হ'ল in which ratio the point p -1,6 divides the line joining the points a -3,10 and b 6,-8 আমি সেই পইণ্টটোৱে লাইনডালক কোনটো ৰেশিওত কোনটো অনুপাতত ভাগ কৰিব লাগে হেতু উলিয়াব লাগে আগৰ যেটো কুৱেশ্যন আমি কৰিছিলো তাত আমি কি কৰিছিলো বাৰু আগৰ কুৱেশ্যন বিলাক আছিল এনেকুৱা যে AB এডাল ৰেখাখণ্ড A বিন্দুৰ স্থানাংক coordinates of A is x1 y1 B বিন্দুৰ স্থানাংক coordinates of B is x2 y2 আৰু P বিন্দুৰ আমি স্থানাংক উলিয়াব লাগে যি P বিন্দুটোৱে AB ৰেখাখণ্ডক m:n অনুপাতত ভাগ কৰে হেতু আছিল আমাৰ আগৰ প্ৰশ্নবিলাক আমাক অনুপাতটো দিয়া থাকে আগতে তেতিয়া আমি বিন্দুৰ স্থানাংক উলিয়াব লাগে এতিয়া আমাক কি দিয়া হোৱা নাই অনুপাতটো দিয়া হোৱা নাই কিন্তু কোনটো বিন্দুৱে ভাগ কৰিছে সেই বিন্দুটোৰ স্থানাংক আমাক দিয়া আছে যেতিয়া আমাক অনুপাত উলিয়াবলৈ দিয়ে সেই তেতিয়া হলে আমি কি কৰিব লাগে সেই অনুপাতটোক m:n বুলি ধৰিব নালাগে আমি k:1 বুলি ধৰিব লাগে কি বুলি ধৰিব লাগে k:1 বুলি ধৰিব লাগে আৰু তাৰ পৰা k ৰ মান উলিয়াব লাগে তেতিয়া প্ৰবলেমটো কৰিবলৈ সহজ হয় m:n কৰিলে অকমান বেছি দীঘলীয়া হয় হেহে অনুপাতটোক তোমালোকে k:1 বুলি ৰবা কি বুলি লিখিম যে ধৰা হ'ল এটো ডায়াগ্ৰাম ড্ৰ কৰিবাই যে ধৰা হ'ল p -1,6 বিন্দুটোৱে a -3,10 আৰু b 6,-8 বিন্দু সংযোগী ৰেখাখণ্ডক k:1 অনুপাতত ভাগ কৰে আমি ধৰি লম এটো k:1 অনুপাতত ভাগ কৰে ইংলিশত লিখিলে কি হ'ব let the point p -1,6 divides the line segment joining the points a -3,10 and b 6,-8 in the ratio k:1 এতিয়া আগৰ দৰে কৰিব লাগিব আমি আগতে কি কৰিছিলো যে এটো লওঁতে আমি pxy = mx2 + nx1 লিখিছিলো x স্থানাংক আৰু y স্থানাংক লিখিছিলো my2 + ny1 divided by m + n x স্থানাংকটো আমি লিখিছিলো mx2 + nx1 divided by m + n আৰু y স্থানাংকটো লিখিছিলো my2 + ny1 divided by m + n এতিয়াও ইয়াটো আমি একে কৰিম তাৰ মানে বিভাজন সূত্ৰ আমি প্ৰয়োগ কৰিম বিভাজন সূত্ৰ প্ৰয়োগ কৰি পাও বিভাজন সূত্ৰ প্ৰয়োগ কৰি পাও
applying division formula we get আগতে pxy লিখো এতিয়া p বিন্দুৰ যেটো কোঅৰ্ডিনেট টো আছে -1,6 সো p টো -1,6 এ লিখিব লাগিব p -1,6 is equal to আমি এবাৰ x স্থানাঙ্ক আৰু y স্থানাঙ্ক দুইটা একেলগে ক্যালকুলেট কৰিব লাগিব এটোৰ ক্ষেত্ৰত প্ৰথমতে x কোঅৰ্ডিনেটৰ কাৰণে কি হ'ব k ৰে x ক মাল্টিপ্লাই কৰিব লাগিব 6k plus 1 into minus 3 divided by k plus 1 আগৰ দৰে একে আগতে জানিবা mx2 plus nx1 divided by m plus n আছিলে এবাৰ যেহেতু m আৰু n ৰ জাগাত k আৰু 1 আছে সেই কাৰণে k into 6 plus 1 into minus 3 divided by k plus 1 so এটো আমি লিখিব লাগিব k into 6 plus 1 into minus 3 divided by k plus 1 এটো হল x স্থানাঙ্ক তেনেকে y স্থানাঙ্কৰ ক্ষেত্ৰত কি আছিল যে my2 plus ny1 divided by m plus n আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব k into -8 plus 1 into 10 divided by k plus 1 এটো হ'ব k into -8 plus 1 into 10 divided by k plus 1 অকমান সৰল কৰি লও সিম্পলিফাই কৰি লও p -1,6 is equal to k into 6 মানে 6k plus এটো -3 হবে plus into minus minus divided by k plus 1 comma -8k plus 10 divided by k plus 1 হবো এতিয়া সোয়া এই দুটা মানে নু কি এই দুটা হল p বিন্দুটোৰ x স্থানাঙ্ক আৰু y স্থানাঙ্ক যেহেতু দুটা আমি সমান কৰিছো এই ফালটো আৰু এই ফালটো সমান হৈছে বাও পক্ষ আৰু সোপক্ষ সমান তাৰ মানে কি হ'ব ইয়াৰ x স্থানাঙ্কৰ জাগাত যেটো আছে সেইটো ইয়াৰ লগত সমান হ'ব -1 ৰ লগত সমান হ'ব আৰু -8k plus 10 divided by k plus 1 to 6 ৰ লগত সমান হ'ব কোনোবা এটা সলভ কৰিলে আমি k ৰ মান উলিয়াব পাৰিলে হ'ব এটো সমান -1 ললেও হ'ব এটো সমান 6 লৈ কৰিলেও হ'ব মাত্ৰ আমি k ৰ মান উলিয়াব লাগে এটা কম্পেয়াৰিং উই গেট তুলনা কৰি পাও দুই পক্ষ তুলনা কৰি পাও এনেকৈ লিখিব পাৰা কম্পেয়াৰিং উই গেট মই প্ৰথম x স্থানাঙ্কটোকে কম্পেয়াৰ কৰিছো 6k - 3 by k plus 1 is equal to -1 এতিয়া কি কৰিব লাগিব k plus 1 এ -1 ক মাল্টিপ্লাই কৰিব লাগিব 6k - 3 is equal to -1 into k plus 1 implies কি হ'ব 6k - 3 is equal to -k - 1 k খিনি k ফালে আনো সংখ্যাখিনি সংখ্যাৰ ফালে নিউ 6k - k ফালে আহিলে হ'ব +k -1 plus 3 -3 ফালে গলে হ'ব +3 6k plus k 7k হ'ব -1 plus 3 2 হ'ব so k এর মান কি হবগে 2/7 হলে k is equal to 2/7 এটাকে নির্ণয় অনুপাতটো যেটো অনুপাত আমাক উলিয়াব দিছিলে আমি কি লৈছিলো k is to 1 নহয় জানো তাৰ মানে 2/7 is to 1 তাৰ মানে কিমান 2 is to 7 2/7 is to 1 মানে 2 is to 7 তাৰ মানে কি 2/7 is to 1 মানে কি is to মানে divide by 1 গতিকে এটো কিমান হলগে তাৰ মানে 2/7 এ হল 2/7 মানে নু কি 2 is to 7 গতিকে k is to 1 মানে কিমান হলগে 2 is to 7 যেটো অনুপাতত AB লাইন ডালক P পইণ্টে ডিভাইড কৰিছে so therefore required area english ত লিখিলে হ'ব required area k is to 1 is equal to 2/7 is to 1 is equal to 2 is to 7 এইটোৱে হল question number 4 ৰ solution
এতিয়া মই লৈছো এক্সাৰসাইজ 7.2 ৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 টো এবাৰ মই সলভ কৰিবলৈ লৈছো কুৱেশ্যন নম্বৰ 5 a minus 1 a 1, minus 5 আৰু b minus 4, 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদবিন্দুটোৰ স্থানাংকও নিৰ্ণয় কৰা এবাৰ যি দুটা পইণ্ট জয়েন কৰা লাইনডাল হ'ল পইণ্টটোৰ নাম দিয়ে হৈছে a পইণ্ট তাৰ স্থানাংক 1, minus 5 আৰু b পইণ্ট তাৰ স্থানাংক হ'ল minus 4, 5 এই ab লাইনডালক x অক্ষয় কোনটো অনুপাতত ছেদ কৰিব এতিয়া এনেদৰে যদি ডায়াগ্ৰামটো অকা হয় তেতিয়া হলে বুজি পাবলৈ অলপ অসুবিধা হয় গতিকে আমি প্ৰপাৰ ডায়াগ্ৰামটো আঁকিবলৈ চাওঁ বুজি পাবৰ কাৰণে আঁকিছো পৰীক্ষাত হেতু আঁকি লোৱাৰ প্ৰয়োজনীয়তা নাই কিন্তু আমি বুজি পাব লাগিব যেটো x অক্ষডাল ক'ত থাকিব এনেকেটো এতিয়া x অক্ষ তুমি ড্ৰ কৰিব নোৱাৰা হেডালটো y অক্ষয় হৈ পৰিব সেই কাৰণে প্ৰথম আমি কি কৰো কোঅৰ্ডিনেটস প্লেনখন আঁকি লওঁ সমতলখন আমি আঁকি লওঁ এডাল হল x axis x o x dash এডাল হল y axis y o y dash এটা পয়েন্ট বিলাক কেনেকুৱা 1 2 3 4 5 minus 1 minus 2 minus 3 minus 4 minus 5 দাগবোৰ কাটি লৈছো 1 2 3 4 5 আৰু এটা হল 1 2 minus 1 minus 2 minus 3 minus 4 minus 5 এটা প্ৰথম পইণ্টটো হল 1, minus 5 1 minus 5 তাৰ মানে ইয়াত থাকিব পইণ্টটো এটো হল a পইণ্ট 1, minus 5 আৰু ইটো হল minus 4, 5 minus 4, 5 ইয়াত থাকিব b পইণ্টটো হল minus 4, 5 এতিয়া এই লাইনডালক a b লাইনডাল জয়েন কৰি দিয়া হলে a b লাইনডাল তুমি জয়েন কৰি দিয়া তেতিয়াহলে এই a b লাইনডালক x অক্ষৰ ওপৰত থকা বিন্দুটোৱে কোনটো অনুপাতত ছেদ কৰিব এই ডখৰতে ধৰিলা এটো পইণ্ট কিহত আছে x অক্ষৰ ওপৰত আছে এই পইণ্টটোৱে এই a b লাইনডালক কোনটো ৰেশিওত ভাগ কৰে আমি উলিয়াব লাগে ডায়াগ্ৰামটো প্ৰপাৰ ডায়াগ্ৰামটো হ'ব এনেকুৱা হয়নে যে এডাল হল a b লাইন এই a b লাইনডালত থকা এই পইণ্টটো যেটো x অক্ষৰ ওপৰত আছে সেই পইণ্টটোৱে এই a b লাইনডালক কোনটো ৰেশিওত ভাগ কৰিব আমি সেই ৰেশিওটো উলিয়াব লাগে এতিয়া আমি এই লাইনডাললৈ যাওঁ a b এডাল লাইন যি 1 minus 5 আৰু minus 4 5 বিন্দুটো সংযোগ কৰিছে এই লাইনডালে এতিয়া এই টুকুৰাতে ধৰি লোৱা x অক্ষৰ ওপৰত থকা পইণ্ট p টো আছে মই প্ৰথম ক্লাছতে কৈ লৈছিলো কেইটামান কথা যে x অক্ষৰ ওপৰত থকা বিন্দু বুলি ক'লে সদায় আমি কি ল'ব লাগিব সেই পইণ্টটো x0 বুলি লয় কিমান বুলি লয় x0 কাৰণ x অক্ষৰ ওপৰত থকা বিন্দুৰ y স্থানাংক সদায় 0 আৰু যদি বিন্দুটো y অক্ষৰ ওপৰত থাকে বুলি কয় তেতিয়াহলে বিন্দুটোৰ স্থানাংক সদায় 0y বুলি লয় কাৰণ y অক্ষৰ ওপৰত থকা বিন্দুৰ x স্থানাংক 0 হয় গতিকে এই p বিন্দু যেটো স্থানাংক আমাক উলিয়াবলৈ কৈছে বা এই পইণ্টটোৰ স্থানাংক হল x0 এই পইণ্টটোৱে a b লাইনডালক কোনটো ৰেশিওত ভাগ কৰে উলিয়াব লাগে আৰু ৰেশিও উলিয়াবলৈ আমি ৰেশিওটো সদায় কি ল'ব লাগে k:1 বুলি ধৰি ল'ব লাগে হয়নে এতিয়া আমি প্ৰথম উলিয়াম k এর মান কিমান হ'ব আৰু তাৰ পাছত আমি উলিয়াবগে লাগিব একেবাৰে শেষত ছেদবিন্দুটোৰ স্থানাংক তাৰ মানে p পইণ্টটোৰ স্থানাংকও আমি উলিয়াব লাগিব কোঅৰ্ডিনেটস অফ দা পইণ্ট ইন্টাৰসেক্টিং পইণ্ট p ঠিক আছে এতিয়া আমি প্ৰথম ধৰি লওঁ যে যেহেতু p বিন্দুটো x অক্ষৰ ওপৰত আছে
এতেকে P বিন্দুৰ স্থানাংক হ'ব x, 0. P বিন্দুৰ x স্থানাংক হ'ব x0. ধৰা হ'ল P বিন্দুটোৱে A 1, -5 আৰু B -4, 5 বিন্দু সংযোগী ৰেখাখণ্ডক k:1 অনুপাতত ভাগ কৰে। এতেকে বিভাজন সূত্ৰ প্ৰয়োগ কৰি পাওঁ Px0 is equal to দুইটা স্থানাংক আমি একেলগে পাতিম। এটা কি হ'ব x স্থানাংকটো কি হ'ব Px0 x স্থানাংকটো হ'ব k into -4 plus 1 into 1 divided by k plus 1 এটো বিভাজন সূত্ৰ প্ৰয়োগ কৰিলে হ'ব k into -4 plus 1 into 1 divided by k plus 1 আৰু y স্থানাংকটো হ'ব k into 5 plus 1 into -5 divided by k plus 1 k into 5 plus 1 into -5 divided by k plus 1 is equal to hobo eto solve kori dile -4k plus 1 divided by k plus 1 comma 5k plus -5 divided by k plus 1 eto hol px, 0 etia eta kotha saba eto x or logot equal kori tumi eku samadhan tar uliabo nuara gotike tumi ki koribo lagibo y স্থানাংকটো equal to 0 ধৰিব লাগিব তাৰ পৰা তুমি কি উলিয়াব পাৰিবা তেতিয়া হে k এৰ মান উলিয়াব পাৰিবা গতিকে তুলনা কৰি পাও দুই পক্ষ তুলনা কৰি পাও 5k minus 5 divided by k plus 1 is equal to 0. A y স্থানাংকটো equal to 0 দেখিছো ইয়াৰ পৰা k এৰ মান উলিয়াম তেতিয়া আমি অনুপাতটো পাই যাম k এৰ মান কি হ'ব 5k minus 5 is equal to k plus 1 into 0 মানে 0 so 5k is equal to কি হ'ব minus 5 ইপাৰলে গলে plus 5 so k এৰ মান কিমান হ'ব 5 by 5 is equal to 1 এটাকে নির্ণয় অনুপাতটো k:1 আছিলে গতিকে কিমান হ'ব এটো 1:1 ঠিক আছে এতিয়া আমাক লগতে এটা কথা কৈছে যে লগতে ছেদবিন্দুটোৰ স্থানাংক উলিওৱা এটা ছেদবিন্দুৰ স্থানাংক মানে কি হে সেট কৰিছিলে এই পইণ্টটো সেট কৰিছিলে তাৰ মানে px, 0 বিন্দুটোৱে ab সেট কৰিছে গতিকে আমি p বিন্দুটোৰ স্থানাংক উলিয়াব লাগে p বিন্দুৰ স্থানাংক উলিয়াবলে আমি এই x টো গম পাব লাগিব এটা x কৰ পৰা ওলাব গম পাইছানে এইটো যেটো প্ৰথম স্থানাংকটো আছে x স্থানাংক -4k plus 1 divided by k plus 1 is equal to x ইয়াৰ পৰা আমি x উলিয়াম কাৰণ আমি k মান পাই থৈছো হলে এটো নাম্বার 1 দিলো 1 implies -4k plus 1 by k plus 1 is equal to x x স্থানাংক কম্পেয়াৰ কৰিছো গতিকে x সমান কিমান হ'ব k এৰ মান কিমান পাই থৈছো 1 so ইয়াত 1 বহাই দিও -4 into 1 plus 1 divided by 1 plus 1 -4 plus 1 by 2 মানে -3 by 2 এটাকে p বিন্দুৰ স্থানাংক হ'ব x, 0 আছিলে
P বিন্দুৰ স্থানাঙ্ক x, 0. So x মানে হল -3/2, 0. এইটোৱে হল question number 5 ৰ solution. এতিয়া যদি মই ইংলিছত লিখো তেতিয়া কি হ'ব? ইংলিছত যদি মই লিখিব বিচাৰো ডায়াগ্ৰাম একেটাই হ'ব. Since the point P lies on x-axis, therefore coordinates of the point is x, 0. Let the point P divides the line segment joining the points A 1, -5 and B -4, 5 in the ratio k is to 1. Applying section formula, we get Px, 0 is equal to k into -4 plus 1 into 1 divided by k plus 1, k into 5 plus 1 into -5 divided by k plus 1, or Px, 0 is equal to -4k plus 1 divided by k plus 1, 5k minus 5 divided by k plus 1. Comparing both sides, we get Comparing both sides, we get 5k minus 5 by k plus 1 is equal to 0, implies 5k minus 5 is equal to 0, implies 5k is equal to 5, implies k is equal to 1. Therefore, the required ratio is k is to 1 is equal to 1 is to 1. It was equation number 1. 1 implies -4k plus 1 by k plus 1 is equal to x, implies x is equal to -4 into 1 plus 1 by 1 plus 1 is equal to -4 plus 1 by 2 is equal to -3 by 2. Therefore, coordinates of the point P is equal to -3 by 2, 0. ইংলিছত লিখিলে এনেকৈ হ'ব. তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাবা. আজিলৈ সামৰিছোঁ. ধন্যবাদ.